এখন মাছটো ওখ হয় মই ধৰি আছোঁ দিয়া আগবঢ়াই দি দিব নেকি অলপ পিছত ধৰি দিব পিছত ধৰি আছোঁ পিছত দিব ছাৰ হালাই পিছত দিব পিছত দিম হালাই এতিয়া ধৰিব নালাগে পিছত দিম এইটো আমি ক্লাছ 1 ক্লাছ 2 দিব পাৰোঁ যোগৰ ধাৰণাটো ক্লাছ 1ত অলপ হেমক মানে ইমান পইচা দিব মানা কৰিছে 0 to 9 লৈকে দিব দিছে যিহেতু গতিকে 2 লৈকে আমি যেতিয়া যাম ক্লাছ 2 যদি তেওঁলোকক যোগৰ ধাৰণাটো দিওঁ খেলৰ মাধ্যমত আছে ইয়াতে দুটা ইয়াতে এটা হ'ল এনেকৈ দাঙি দিয়াৰ লগে লগে এইটো ভিতৰত তলেদি মানে এইটো ছাৰ এইটো মানে এইটো সাইড ওলাই আহিব তিনটা আহিল এই তিনটা আৰু বাঢ়ি দিয়ে আকৌ এবাৰ দি দিওঁ যিহেতু 1 2 গম পায় যোগ 1 দেখা কৰে এইটো ভাই এই তিনটা ওলাই আহিলে গতিকে যেহেতু শিকি আহিছে এটা দুটা তিনটা হিচাপ কৰিব হিচাপ কৰি ইয়াতে লিখি দিব মুচিব পাৰিব মুচিব পাৰিব মুচি পেলাই আকৌ বিয়োগ এইটো যুগৰ বিয়োগো একেলগে হ'ব মানে খেলৰ মাধ্যমেৰে তেওঁলোকে যোগ বিয়োগৰ ধাৰণা শিকিলে গণিতৰ প্ৰতি আগ্ৰহ জাগিল আৰু তেওঁলোকৰ যি মানে ক্লাছত ল'ৰা ছোৱালীয়ে ইমান মনোযোগ দিব নিবিচাৰে মনোযোগো তেওঁলোকৰ আহিলে খেলৰ মাধ্যমেৰে কি বিচাৰিছে ক'লে যে আমাৰ মেথছৰ প্ৰতি মানুহবিলাক এটা ভয় থাকে যিহেতু প্ৰথম স্কুল যাব কমান শ্ৰেণী পাৰ হৈ যিটো 1ত যাব গতিকে সেইটো ধাৰণা আমি সৰুকৈ ল'ৰা ছোৱালীক দিব নালাগে আচলতে সেই ধাৰণাটো আমিহে দিছোঁ আমি ডাঙৰবিলাকহে ল'ৰা ছোৱালীবিলাকক গতিকে মেথছ শিকা আচলতে ল'ৰা ছোৱালী সৰুৰ পৰা যদি আমি চব একেই কাম সহজ বুলি একো নাই পঢ়িলে চব সহজ হ'ব নপঢ়িলেতো ডেফিনেটলি কিবা এটা লেগজেন হৈ থাকিব গতিকে সেই ধাৰণাটো আমি তাৰমানে খুব সৰুতে ল'ৰা ছোৱালীক বুজি পাওঁ কাম বুলি একো বস্তুৱে নহয় তেওঁলোকক খুব ইজি কৰি না সিহঁতে কোৱা নাযায় বস্তুটো সিহঁতে কোৱা নাযায় সেইটো মনত থকা বস্তু আৰু মেইন চিন্তা আছিলে তেওঁলোকে যেতিয়া আমোদজনক কৰিব পাৰি ইণ্টাৰেষ্টিং কৰিব পাৰি মানে সিহঁতে নিজৰ গাঁৱত যেতিয়া গম পাব আমাৰ গাঁৱৰ ধান ৰুই আছে তাৰপিছত ট্ৰেক্টৰ আছে গতিকে তেওঁলোকে মনোযোগ দিব মানে নিউমাৰাছ শিকিব পাৰে এইটো দিগটো দেখুৱাই দিয়ে মানে স্কুলত অহাৰ যিটো আগ্ৰহটো মানে বাঢ়ি যাব দিগটো আছে দিগটো চালোঁ মই আপোনাৰ যুগ চলে বিয়োগ 1 ইয়াতে তিনিটা এটা বিয়োগ কৰিলোঁ ইয়াতে দিছোঁ যিকেইটা বিয়োগ কৰিম যিমানটা বিয়োগ কৰিম সেইটো হিচাপত এডাল লৈছোঁ যিমানটা এইফালে থাকিব সেইটা মাৰ্বলৰ পিছত এইটো হ'ব দুটা ওলাইছে তাৰমানে আমি হিচাপ কৰি গম পাব যে 3ৰ পৰা 1 গ'লে 2 হয় আৰু এটা মানে তাৎপৰ্য হৈছে যে কি হয় আমাক যিহেতু শিকোৱা হয় মানে আমাৰ যিবিলাক ক্লাছবিলাক হয় মানে ল'ৰা ষ্টুডেণ্ট কেন্দ্ৰিক হ'ব লাগে কিন্তু যিহেতু আমি খেলৰ অংশগ্ৰহণ কৰাম গতিকে তেওঁলোকে ষ্টুডেণ্ট কেন্দ্ৰিক হ'ব আমি জাষ্ট তেওঁলোকক গাইড কৰিম তেওঁলোকে বুজাই দিলোঁ যে তেওঁলোকেই শিকিব ধুনীয়াকৈ খেলিব পাৰিব